Hello everyone, নমস্কাৰ মই ৰশ্মি আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ কচু আৰু মচুৰ দালিৰ এটা ৰেচিপি লৈ আহিছো। আহক তেতিয়া হলে আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। আৰু এইফালে মই লৈছো মচুৰ দালি তিয়াই লৈছো এইখিনি আৰু কেইটামান কণ বিলাহী তিনটা জলকীয়া কেইফুটামান নহৰু নলটেঙা লগতে কচু। আসলতে এইফালে আমাৰ ফালে এইখিনি নলটেঙা বুলি কয়, আপোনালোকৰ ফালে বেলেগ কিবা ক'ব পাৰে, আসলতে ঠাইভেদে বেলেগ হয়। আৰু এইফালে মই নলটেঙা আৰু কচুখিনি ধুনীয়াকৈ কাটি মেলি ললো। লগতে তিয়াই লোৱা মচুৰ দালিখিনি এতিয়া মই কুকাৰত দি দিম। গোটেইখিনি যিমানখিনি সামগ্ৰী লৈছো গোটেইখিনি কুকাৰত ধুনীয়াকৈ লৈ ল'ম। আসলতে এনেদৰে কচু দালি সকলোৱে বনাই খায়, কিন্তু মই যেহেতু আজি আমাৰ ঘৰত বনাইছিলো সেইকাৰণে ভাবিলো কিয়নো আপোনালোকৰ লগত শ্বেয়াৰ নকৰো, ভাবিলো ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰিয়ে দিয়া যাওক। আৰু এইফালে মই কচুখিনিও ধুনীয়াকৈ দি দিছো। আৰু লগতে এতিয়া মই ইয়াতে পানী দিছো। পানী মই এইটো বাটিৰে 4 বাটি দিছো, কাৰণ কচুৰ নিজৰ যেহেতু অলপ পানী থাকে সেইকাৰণে অকনমান পানীটো কমকে দিছো। আৰু লগতে ইয়াত দিছো মই সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি, আৰু এতিয়া কুকাৰৰ চিটি 4টা চিটি অহালৈকে ৰাখি দিম। আৰু এইফালে দেখিছে কচু আৰু বিলাহী দালি গোটেইখিনি ধুনীয়াকৈ সিজি মেলি গ'ল। আৰু এতিয়া মই এটা কেৰাহীত তেল গৰম কৰি ললো আৰু ইয়াতে দুটা তেজপাত দিছো, লগতে দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈ পেলাই ধুনীয়াকৈ ভাজি ল'ম। পিয়াজখিনি ইমানটোলৈকে ভজা হোৱাৰ পিছতে মই ইয়াত আদা আৰু নহৰু অকনমান থেঠালি লোৱা দি দিছো। আদা আৰু নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। তাৰ পাছতে ইয়াত মই 3টা মিডিয়াম সাইজৰ আলু বইল কৰি লোৱা অলপ ভাজি ল'ম। আসলতে আলুকেইটা মই কচু দালিৰ লগতে দিবলৈ পাহৰি গ'লো, সেইকাৰণে মই আকৌ বইল কৰি ল'লো। একেলগতে দি দিলেও কোনো কথা নাই। আৰু ধুনীয়াকৈ আলুখিনি তেল সোমোৱাৰ পিছত ভাজি লোৱাৰ পিছতে ইয়াতে মই দি দিলো কচুৰ দালিখিনি। আৰু এয়া দেখিব পাৰিছে ধুনীয়াকৈ মই ইয়াত অকনমান পনীয়া হৈ আছে। মই ভাবিছো অকনমান বেছি ডাঠ কৰিম বুলি, তেতিয়ালৈকে অলপ উতলাই লওঁ। আৰু এয়া ধুনীয়াকৈ উতলি আহিলে আৰু মই যিমানটোলৈকে বিচাৰিছিলো সিমানটোলৈকে হৈ গ'ল। গতিকে ইয়াতে মই ধনিয়া দিম আৰু গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এয়া কচু দালি আৰু বিলাহীৰ আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এনেদৰে ৰান্ধি খাবচোন, খুব ভাল লাগে। আৰু এইটো ভিডিঅ'ৰ পৰা আজি বিদায় লওঁ বুলি ভাবিছো। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ